মায়ে দি পঠোৱা ৰবাব টেঙা এনেকৈ গুচাই মেলি দি পঠাইছে। এইটো এতিয়া মই ৰাতিপুৱা খাম আৰু এফাল মোৰ লগৰজনীলৈ থৈ দিছোঁ, মানে মৰ্ণিং তাই ইভিনিং ডিউটি, মানে মৰ্ণিং ডিউটি মোৰ ইভিনিং, মই ইভিনিঙতো তাইক লগ নাপাওঁ। চ' ৰাতিটো খাব নোৱাৰি, তাই মৰ্ণিঙৰ পৰা আহি ইভিনিং খাব আৰু মই এতিয়া মৰ্ণিঙতে খাই দিম, কাৰণ থৈ দিলে মানে বেয়া হৈ যাবতো। এতিয়া মই বাইদেউ এজনী আৰু মোৰ লগৰজনী মিলি ৰবাব টেঙা খাম ৰাতিপুৱাই, ভাল লাগিব। মায়ে ইমান কষ্ট কৰি দি পঠাইছে গাড়ীত, মায়ে আৰু দেউতাই। মই কালি আনিলোগৈ গাড়ীৰ পৰা, বাছৰ পৰা। তাৰপিছত এতিয়া মই ৰবাব টেঙাটো খাই পেলাই, মোক বেয়া হৈ গ'লে বেয়া লাগিবতো। ৰবাব টেঙা খাব লাগে, ৰাতিপুৱাই খাইছোঁ, এতিয়া পেট বেয়া কৰিলেও উপায় নাই আৰু। চাহকণ খালোঁ আৰু চাহ খোৱাৰ পিছত ৰবাব টেঙাটো মই খাবলৈ লৈছোঁ। মায়ে দি পঠাইছে, ভাল লাগে এনেকৈ ঘৰৰ বস্তু, আৰু দি পঠাইছে ৰ'ব, খাইছোঁ। ইমতে ভকতি কৰিব তোমাত হৰিয়ে, মই মোৰ সমতি নাজানো হেকু পাইৰা মৰাম। ৰ'ব মই আপোনালোকক খাইছোঁ। এইয়া আমলখি ঘৰৰ পৰা দিয়া আৰু শিলিখা, এইখিনি ধুই মেলি শুকুৱাই বইল কৰিব লাগিব, মানে নিমখত দি থ'ব লাগিব আৰু এইখিনি আচাৰ বনাম। এইয়া টেঙা সানি ল'লোঁ, খাম আৰু এতিয়া তিনিজনীয়ে মিলি ৰাতিপুৱাই। মাই ফেভৰেট। So tasty. খুব জোৰ আছে নেকি? আমি এতিয়া খাব লৈছোঁ ৰবাব টেঙা, বাইদেউজনী আৰু মোৰ লগৰজনী মিলি পেলাই বনাইছোঁ। চাহ পানী খাব নেকি? তেল লগৰবোৰ কেনেকৈ দেখিলা? লগৰবোৰক খাই পঠিয়াই দিলে মানে ফলো।